আগতে জানো যে ড্ৰোন লগাব মই সেইকাৰণে পৰীক্ষা নিদিলোঁ মই নহ'লে পাছ কৰিলোঁগৈহেঁতেন যেনেকৈ হ'লেও 100 নম্বৰৰ ভিতৰত 200ই পালোঁহেঁতেন অঁ মাছখনৰ গোটেইখন দেখিবলৈ মই আকৌ একেই দেখোঁ কোনটোনো কি নাম জাতকৈ নেজানো মই মাছখন খাঙে হয় নামকে নেজানো সৰু সৰু কাঠ মাছৰ পিচ ঐ সৰু কৰ ইমান ডাঙৰ নকৰিবি ঐ ইমান ডাঙৰ মাছ পিচ নকৰিবি আৰে সৰুকৈ কাঠ বুলি কৈছোঁনে নাই খালি 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 আই খালি ইমান ডাঙৰ ডাঙৰ মাছ পিচ কৰিলে দুখীয়া হৈ থাকিবি ইমান ডাঙৰকৈ মাছ পিচ খালে কেইসাঁজ খাবি এই পিচ মাছ হে ইমান ডাঙৰকৈ মাছ খালে মানে কেই পিচ খাবি এনেই গোন্ধটো হ'লেও হয় মুখৰ আগত থৈ ল'লেও হয় এই সৰু সৰু কৰ মাছৰ পিচবোৰ বৰ ডাঙৰ ডাঙৰ কৰিছ Moge piskan mas 10 piece. কৰত এখন লাগে নি কৰত অ দাদাই কৰত এখন লওকচোন মাছ কাটিব লাগে কিনো চুজি ৰেপা আগতে ৰেপিছনো মাছনো সেনেকৈ ৰেপে না মাছনো খাটোৰ কাটিব লাগে এখন কি পিছ কিবা কেক কাটিছ না কি বাৰ্থডে কেক জানো দেই কিখন কৰিছ আৰু মাছটো ইমান ডাঙৰ ডাঙৰ মাছ খালে কেইসাঁজ খাবি হয় দুজনী ভাঙন মাছ আনিছেহে তায়ে যদি ইমান ডাঙৰ ডাঙৰ পিচ কৰিলেনো কিমানকৈ খাবি হয় দেখিছে 18 পিচ উলিয়াই দিলে কিমান কচাই ভাল কোনোবাই মাছ মাংস কাটিব হ'লে মাতিব দেই একদম পিচটো মিডিয়ামত উলিয়াব ধুনীয়াকৈ ডাঙৰ নহয় সৰু নহয় আপোনালোকে যদি কচাই লাগে মাছ মাংস কাটিবলৈ মাতি পঠিয়াব পাৰে 18 পিচ উলিয়াই দিলে দুটা মাছত ভাঙন মাছ হয় কোনোবাই যদি খাবলৈ মন কৰিছে আহক এতিয়া ঔটেঙা দি বনাম অন্য টেঙা নাই বেলেগ ঔটেঙা দিয়ে বনাম ঔটেঙা আৰু এতিয়া ভাঙন মাছ দিয়ে বনাম গোল নেমুটো পিছত ভাতৰ লগত খাম গোল নেমু তাৰপিছত ঔটেঙা কোমোৰা আৰু আলু চব্জি বনালোঁ কিবা কিবি অকণমান চয়াবিন দি আজি আৰু সেই তেনেকৈ খাম এতিয়া ঔটেঙা কাটিম তাৰপৰা যদি খাবলৈ মন গৈছে আহিব পাৰে কাৰ খাবলৈ মন গৈছে বাৰু ভাঙন মাছ ঔটেঙা গোল নেমু দেখি আহক খাব পাৰে সেইজনী কি মাছ বাৰু পুঠি মাছ নহয় অকল বেলেগ বেলেগ মাছ আহিছে দেই কি মাছ হয়নো